এই বাজেটত অসমৰ কাৰণে দুটা বিশেষ গুৰুত্বপূৰ্ণ ঘোষণাই আমাক সকলোকে আনন্দিত কৰিছে আমাৰ ৰাজ্যত উদ্যোগীকৰণৰ এটা নতুন বাতাবৰণ টাটাৰ সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি দি আৰম্ভ হৈছিল আৰু বহুতৰ মনত ধাৰণা আছিল যে এটা কিবা কৰি আহিলে আৰু এই শেষ এই আৰম্ভণি এই শেষ কিন্তু ইয়াক আমি মেইনটেইন কৰিব পাৰিছো ২৭,০০০ কোটি টকা ব্যয়েৰে সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি অহাৰ পিছত এইবাৰ প্ৰায় ১২,০০০ কোটি টকা ব্যয়েৰে এডভান্টেজ আসাম 2.0 প্ৰাৰম্ভণিতে আমাৰ হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰা বা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰাৰ ঘোষণা আজি আনুষ্ঠানিকভাৱে কৰা হ'ল আগৰ যি BVCL আছিল বা পুৰণা যি সাৰ কাৰখানা আছিল হি সম্পূৰ্ণ তাৰ পৰা সম্পূৰ্ণভাৱে পৃথক এটা নতুন সাৰ কাৰখানা নামৰূপত গঢ়ি তোলা হ'ব আগত BVCL যি আছিল তাৰ ইউৰিয়াৰ প্ৰডাকশন কেপাসিটি আছিল খুব টানি মানি 2 লাখ মেট্ৰিক টন এইবাৰ আমি প্ৰস্তাৱ কৰিছো 12.75 লাখ মেট্ৰিক টন তাৰমানে 13 লাখ মেট্ৰিক টন আমি ইউৰিয়া আৰু আদাৰ ৰিলেভেন্ট ফাৰ্টিলাইজাৰ আমি তাত নিৰ্মাণ কৰিব পাৰিম আৰু ইয়াৰ যেটো নতুন ব্যৱস্থা হ'ব সেই ব্যৱস্থাত ৰাজ্য চৰকাৰৰো 40% অংশীদাৰিত্ব থাকিব আৰু ইয়াৰ নাম কি হ'ব নতুন নাম হ'ব পুৰণা নাম থাকিব আলোচনা হ'ব কিন্তু সম্পূৰ্ণ এটা পৃথক এটা নতুন সাৰ কাৰখানা হ'ব আৰু বৰ্তমানৰ ব্ৰহ্মপুত্ৰ ভেলী যেটো সাৰ কাৰখানা আছে তেওঁলোকৰ 11% হে ইয়াত কন্ট্ৰিবিউশন থাকিব অৰ্থাৎ বহুতে আগত কয় যে চতুৰ্থ ইউনিট হ'ব নেকি থাৰ্ড ইউনিট হ'ব নেকি ইয়াত কোনো থাৰ্ড ফোৰ্থ ইউনিট নহয় ইট উইল বি এ ব্র্যান্ড নিউ গ্ৰীনফিল্ড ইউৰিয়া প্লান্ট কমপ্লিটলি এটা নতুন সাৰ কাৰখানা নতুন টেকনলজি দি নতুন ইকুইপমেন্টেৰে ইয়াক নিৰ্মাণ কৰা হ'ব আৰু আমি ভাবো যে এডভান্টেজ অসমৰ সময়ত আৰু এটা সঠিক ৰূপ আমাৰ সন্মুখত আহিব কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী সাৰ আৰু ৰাসায়ন বিভাগৰ মন্ত্ৰী জেপি নাড্ডা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই বিশেষভাৱে ধন্যবাদ জনাইছো আজিৰ কেন্দ্ৰীয় বাজেটত অসমৰ বানপানীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত নিৰন্তৰ সহযোগিতাৰ কথা আকৌ এবাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে উল্লেখ কৰিছে মই তেখেতক ইয়াৰ বাবে ধন্যবাদ জনাইছো ইয়াৰ উপৰিও বহুবোৰ ঘোষণা আছে যেনে 50 টুৰিষ্ট ডেষ্টিনেশ্যন আৰবান টাউন প্লেনিংৰ ওপৰত যি চ্যালেঞ্জ পদ্ধতিৰে তেওঁলোকে পুঁজি যোগানৰ কথা কৈছে এই গোটেইবোৰত ইতিমধ্যে অসম বহুখিনি আগবাঢ়ি আছে আৰু আজিৰ বাজেটত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা state support for state for infrastructure বহু দিনৰ পৰা জল জীৱন মিছনৰ ঠিকাদাৰ সকলে টকা পোৱা নাই যি কথা আছিল জল জীৱন মিছনক আনুষ্ঠানিকভাৱে 2028 লৈ সম্প্ৰসাৰণ কৰা সিদ্ধান্ত পাৱাৰ সেক্টৰ ৰিফৰ্মছত আমাক এডিশনাল বৰোইং দিয়াৰ সিদ্ধান্ত 0.5% ৰাজ্য চৰকাৰে আৰু বেছি ঋণ ল'ব পাৰিব যাৰ পৰা আমাৰ ফিস্কেল স্পেস বাঢ়িব আৰবান চ্যালেঞ্জ ফান্ড যাৰ জৰিয়তে আমি জাগিৰোড আৰু পলাশবাৰীক দুখন স্যাটেলাইট টাউনশিপ নিৰ্মাণৰ কথা কৈছো তাৰ বিষয় আজি উল্লেখ কৰা হৈছে উডান ৰিজনাল কানেক্টিভিটিৰ কথা উল্লেখ কৰা হৈছে ন্যাশনাল জিঅ'স্পাশিয়েল মিশন জ্ঞান ভাৰতম মিশন ভাৰত ট্ৰেড নেট ওয়্যাৰহাউসিং ফেসিলিটি ফৰ এয়াৰ কাৰ্গো ন্যাশনাল ফ্ৰেমৱৰ্ক ফৰ গ্লোবেল কেপাসিটি সেন্টাৰ এই গোটেই বিলাকৰ জৰিয়তে আমি বহুখিনি আগবাঢ়ি যাব পাৰিম আৰু প্ৰত্যেকটো আঁচনিৰ সুফল আমি অসমলৈ লৈ আহিব পাৰিম मैं आज
जो भारत की सम्मानीय वित्त मंत्री निर्मला सीतारमण जी ने जो बजट पेश किया है, वो बजट का सारे जो प्रस्ताव है, सारे प्रस्ताव को मैं स्वागत करता हूं। खास करके 12 लाख रुपया तक जिसका सालाना इनकम होते हैं, सारे लोगों को इनकम टैक्स का स्लैब से बाहर करके मध्यम वर्ग और निम्न मध्यम वर्ग को काफी बड़ा रिलीफ सेंट्रल फाइनेंस मिनिस्टर श्रीमती निर्मला सीतारमण जी ने दिए हैं। मैं इसका कारण फाइनेंस मिनिस्टर जी को बहुत बहुत धन्यवाद देता हूं, निर्मला जी को बहुत बहुत धन्यवाद देता हूं। असम में एक 12,70,000 मेट्रिक टन कैपेसिटी वाले एक फर्टिलाइजर फैक्ट्री निर्माण का बाद बजट में घोषणा किया गया है। ये हमारे इंडस्ट्रियलाइजेशन प्रोसेस को बहुत बड़ा ताकत देगा। मैं निर्मला जी को इस ये फर्टिलाइजर प्लान के कारण भी बहुत बहुत धन्यवाद देता हूं। साथ में डिवोल्यूशन में जो फंड है, इसको 13% इंक्रीज किया गया है। कैपिटल के लिए जो हमारे 50 साल का जो 0 इंटरेस्ट वाला लोन है, इसको भी कंटिन्यू करने के लिए भारत सरकार ने निर्णय लिया है। पावर सेक्टर रिफॉर्म का अनुसार 0.05% ऑफ जीएसडीपी एडिशनल बोरोइंग स्टेट को देने का बात किया है। अर्बन सैलेंस फंड 1 लाख करोड़ रुपया से निर्माण करने का बात किया गया है। जल जीवन मिशन को एक्सटेंड किया गया है। एक बहुत ही अच्छा एंड बहुत ही जनहितैषी बजट वित्त मंत्री जी ने प्रस्तुत किया है। मैं वित्त मंत्री जी को धन्यवाद देता हूं, प्रधानमंत्री नरेंद्र मोदी जी को धन्यवाद देता हूं कि असम का इंडस्ट्रियलाइजेशन के लिए प्रधानमंत्री जी ने जो बहुत बड़ा कदम उठाया, पहले सेमीकंडक्टर का बाद यूरिया प्लांट, लगता है जो हम सपना में भी हमारे ये सब नहीं होते थे। हमारे जो असम वासियों का जो सपना थे, सपना से भी 2 कदम आगे जाके प्रधानमंत्री जी ने असम और उत्तर पूर्व का विकास के लिए काम शुरू किया है। मैं प्रधानमंत्री जी को बहुत बहुत धन्यवाद देता हूं। आपनालोके যদি কিবা খুদিব খোজে খুদিব। Mr. Chief Minister, a very happy birthday to you. My question is related to the budget itself. Today, it has been seen that it is a very development-oriented budget for the Northeast as a whole. And you have brought in some key reforms as far as policy measures are concerned yesterday. So do you think that this budget and the policy reforms that you have proposed yesterday will give a further boost to the proposed advantage Assam? You see, we are working hand to hand along with the central government. So I am sure that before Advantage Assam 2.0, there will be a series of announcements from the central government. So today's announcement is has come in a very right moment. However, based on my discussion with my central leadership, I am sure there will be many more announcements, at least 5 or 6. There will be important announcement in run-up to the Advantage Assam conclave. And I am sure that both investment and infrastructure in both count, Assam will have a lot of reason to smile, and we will continue to do that. So far as our policy is concerned, I'd like to again stress the word double engine. So the entire idea of Prime Minister is to ensure that both state and central government work together. So all our policy decisions are complementary to the policy decision of the central government. So whatever central government announced, we supplement that, we complement that, and we try to ensure that its impact is more visible in less period of time. Honorable Chief Minister, first of all, happy birthday, and secondly, there is a fully
second, is it happened that in this budget, the fund allocated to BTR region is been less, and in compared to Karbi Anglong where it is increased, and Dima Hassan? You see, central government doesn't allocate any budget to BTR, Karbi Anglong and Dima Hassan. The budget is allocated by the state government. So, state government, before deciding the budgets, we invite BTR, Karbi Anglong, Dima Hassan, everybody for a discussion. And then we allocate budgets. But for hill area, as construction of road, building is very challenging, so obviously we allocate more money to Hills Council, or we give more money to hill area, because the cost of construction in plains and hills are different. So if you can construct 1 kilometer road with 1 crore in Guwahati, Kamrup, Nalbari, Kokrajhar, you need 1.30 crores in Dima Hassan. So state government always judiciously act, because we need to ensure equitable development in all our council area. মই একো ভাবা নাই, বিশেষকৈ যি কিতাপ বাতৰিয়ে অসমখনক আগুৱাই লৈ না যায় বা পিছুৱাই লৈ না যায়, তেনেকুৱা কথা বতৰা চৰকাৰৰ পৰ্যায়ত আলোচনা কৰা নহয়। চৰকাৰে তাকে আলোচনা কৰে যে কিতাপ কিনাৰ কাৰণে আমি কেনেকুৱা পৰিৱেশ কৰিব পাৰো, গ্ৰন্থমেলা কৰিব পাৰো। এতিয়া সাংবাদিক বিজু ডেকাই কি লিখিছে কি লিখা নাই মোৰ নলেজতো নাই, আৰু মই কেতিয়াও এবিলাকৰ ওপৰত কথাও পাতা নাই। চক আমি সব কথাটো কৰা সম্ভৱ নহয়, কিন্তু গুৱাহাটী মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজত আমি এটা নতুন আঁচনি লৈছো যে প্ৰত্যেক দিনৰ বেড কভাৰত সেই বাৰটো লিখা ৰাখিব। তেতিয়া এজন পেচেণ্টে ক'ব পাৰিব যে আজিটো বুধবাৰ, গতিকে বেডশিটখনত বুধবাৰ লিখা থাকিব লাগে। নেক্সট দিনা বৃহস্পতিবাৰ লিখা থাকিব। তাৰ মিনিং এইটোৱে হ'ব যে এখন বেড কভাৰ দুদিন ইউজ নহ'ব, এখন বেড কভাৰ এদিনে ইউজ হ'ব। কিন্তু সকলো হস্পিটালত এইটো কৰা সম্ভৱো নহয়, কাৰণ তাৰ কাৰণে ৱাশ্বিঙৰ চিষ্টেম লাগিব, বহুত বেছি চাফ চিকুণতা লাগিব। আমি অসমৰ মেডিকেল কলেজখিনিত এই ব্যৱস্থাটো প্ৰৱৰ্তন কৰাৰ বাবে চিন্তা কৰিছোঁ, আৰু ইতিমধ্যে নলবাৰী আৰু গুৱাহাটী মেডিকেল কলেজত ইয়াক প্ৰৱৰ্তন কৰা হৈছে। Happy birthday, sir. This is my question related to union budget. LOP leader Rahul Gandhi has stated that budget is a temporary band-aid to a bullet wound, and it's a very short-sighted budget. So what will be your reaction? I think Congress party should not criticize this budget at all. They should see how much they have granted relief to the middle class. Even after ruling our country for 60 years, they could not increase the slab of income tax relief beyond ₹5 lakhs. Today, Honorable Union Finance Minister has not only exempted middle class, both lower middle class, upper middle class, from the tax net, giving a huge relief. She also granted more devolution to the states. She has talked about various technology. She talks about agriculture, and she has reduced prices of various medicines related to the cancer treatment. So this budget has everything for agriculturists, for farmers, for workers, for students, for states, for middle class, for lower middle class. So I think these comments are politically motivated, reflects
Rahul zero knowledge on the economy of a country. ঠিক আছে হ'ব সকলোকে ধন্যবাদ জনালো আৰু সাংবাদিক মেল আমি ইমানতে সামৰণি মাৰিছো আৰু এখন লাষ্ট